তো SHG মোটিভেশনাল ট্ৰেইনাৰ আজি আমি আলোচনা কৰিম অৰুণোদয় 3.0 লৈ। ইতিমধ্যে আপোনালোকে সকলোৱে ফৰ্ম ফিলআপ কৰিছে আৰু কিছুমানৰ নাম আহিও গৈছে, বহুতৰ নাম অহা নাই এতিয়ালৈকে। যিসকলৰ নাম আহিছে তেওঁলোকৰ কাৰণে ভাল খবৰ, কাৰণ তেওঁলোকৰ টকাটো একাউণ্টত সোমাবই। আৰু তাৰ কাৰণে বহুতৰ মোবাইলত শনিবাৰে দেওবাৰে এটকা এটা সোমাইছে। আপোনালোকে মেছেজটো চেক কৰক। মেছেজটো চেক কৰিলে তাত আপোনালোকে এটকা এটা আপোনালোকৰ ক্ৰেডিট বুলি দেখাব, আপোনালোকৰ একাউণ্টত এটকা এটা সোমাইছে বুলি দেখাব। আপোনালোকে একো কৰিব নালাগে, কাকো সুধিবও নালাগে, টকাটো আপোনালোকৰ একাউণ্টত আছে। আৰু যেতিয়া আপোনালোকৰ টকাটো অৰুণোদয় আহিব এইটো একাউণ্টতে সোমাব। এটকাটো কিয় পঠায়, কাৰণ এইটো চেক কৰে যে এই একাউণ্টটো ঠিকেই আছে নে নাই, একাউণ্টটো এক্টিভ আছে নে নাই, সেইটো কাৰণে এইটো চেক কৰে এটকা পঠাই পেলাই। যদি এটকাটো নোসোমায় তেন্তে আপোনালোকৰ একাউণ্টটো ঠিক নাই, সেইকাৰণে টকাটো আপোনালোকৰ পিছত নোসোমাব। সেইকাৰণে আগতে এটকা এটা দি পেলাই গভৰ্ণমেণ্টে এইটো চেক কৰে। এতিয়া কথা হৈছে যে বহুতৰ মোবাইলত মেছেজ নাহিব পাৰে। যদিও টকা সোমাইছে তেনে ক্ষেত্ৰত বহুতৰ মোবাইলত মেছেজ নাহিব পাৰে। কিয় নাহিব পাৰে? কাৰণ হয়তো আপোনালোকৰ একাউণ্ট নাম্বাৰটো বেংকৰ পাছবুকটো যিটো আছে সেইটোৰ লগত আধাৰ কাৰ্ড লিংক নাই। আধাৰ কাৰ্ড যেতিয়া লিংক নাথাকে তেতিয়া আপোনালোকৰ মোবাইলত এইটো মেছেজ নাহে, বা মোবাইল নাম্বাৰটো আপুনি চেঞ্জ কৰি দিছে, যিটো নম্বৰ ফৰ্মত দিছিলে সেই নাম্বাৰটো নাই, বেলেগ নাম্বাৰ আছে এতিয়া, তেনে ক্ষেত্ৰতো আপোনালোকৰ মেছেজটো নাহিব পাৰে। আৰু এটা ক্ষেত্ৰতো আপোনালোকৰ মেছেজটো নাহিব পাৰে যদি আপোনালোকৰ বেংক পাছবুক যিটো আছে সেইটো বহুত দিন আপডেট কৰা নাই, বেংকত গৈ পেলাই এইটো আপডেট কৰা নাই, বহিটো আছে কিন্তু বেংকত যোৱা নাই বা এইটো আপডেট কৰা নাই, তেনে ক্ষেত্ৰতো মেছেজটো নাহিব পাৰে। গতিকে আপোনালোকে এই বস্তুখিনি চেক কৰক যে আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ড লিংক আছেনে নাই, মোবাইল নাম্বাৰ ঠিক আছেনে নাই। তেনে ক্ষেত্ৰত আপোনালোকৰ যদি চব অ'কে থাকে তেন্তে অলপ ৱেইট কৰক, হয়তো এই মাহত নাহিলেও নেক্সট মান্থত আপোনালোকৰ টকাটো আহিব পাৰে। আৰু যিসকলৰ একাউণ্টত এটকা সোমাইছে তেওঁলোকে 17 তাৰিখে অৰুণোদয় লাভ কৰিব নিশ্চিত, তেওঁলোকৰ আৰু একো অসুবিধা নাই। গতিকে যিসকলে পাইছে তেওঁলোকে গেছৰ বহীটো লিংক কৰি ল'ব, কাৰণ গেছৰ বহীটোৰ পিছত আপোনালোকে আকৌ 250 টকা এটা আপোনালোকে একাউণ্টত সোমাব। আৰু যিসকলৰ অহা নাই তেওঁলোকে অলপ ধৈৰ্য ধৰক, নেক্সট মান্থত হয়তো আপোনালোকৰ আহিব। আৰু যদি তেনে ক্ষেত্ৰত নাহে তেন্তে আপোনালোকে ব্লক পৰ্যায়ৰ মানুহবিলাকখিনি ব্লকত বা পঞ্চায়তত খবৰ কৰিব, আৰু মিউনিচিপালিটি এৰিয়াৰ মানুহখিনি মিউনিচিপালিটি গৈ পেলাই খবৰ কৰিব, নহ'লে বুথ প্ৰেচিডেণ্টক খবৰ কৰিব যে মোৰ নাম অহা নাই, এতিয়া কি কৰিব লাগিব। যিহেতু আৰু এটা ফৰ্ম আহিব বুলি কৈছে, কেতিয়া আহিব, কি ডকুমেণ্ট আকৌ লাগিব, গোটেইখিনি আপোনালোকে আকৌ সুধি ল'ব। কাৰণ এইবাৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে যাৰ যাৰ ৰেচন কাৰ্ড আছে তেওঁলোকে সকলোৱে অৰুণোদয় পাব। আপোনালোকে নিশ্চিত থাকক, যদি ৰেচন কাৰ্ড আছে আপোনালোকে অৰুণোদয় নিশ্চয় লাভ কৰিব। এই মাহ নহ'লে পিছৰ মাহত আপোনালোকে পাবই। যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।